হয়, শেহতীয়াভাৱে যি মানাহ ৰাষ্ট্ৰীয় উদ্যান ফাৰ্ষ্ট এডিশ্যনেল আমগুৰি ৰেঞ্জৰ অধীনত যিসমূহ চোৰাং চিকাৰী বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ পিছত পৰ্যায়ে অসম আৰক্ষী হওক, চিৰাং আৰক্ষী আৰু বন বিভাগ সক্ৰিয় হৈ পৰিছিল। আৰু সেইখিনি সময়ত যিখিনি হাতী বা এশিঙীয়া যিসমূহ গড় হত্যা কৰা হৈছিল, নিধন কৰা হৈছিল, আৰু সেইসমূহ চিকাৰীক বিচাৰি ইতিমধ্যে চিৰাং আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। আৰু মই এই মুহূৰ্তত আজি উপস্থিত আছোঁ আমগুৰি ৰেঞ্জৰ অধীনত ফাৰ্ষ্ট এডিশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি ভিতৰচোৱা মই উপস্থিত আছোঁ। আৰু যিহেতু কাজিৰঙাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত কামাণ্ডোক নিয়োগ কৰা হৈছে আৰু যি চোৰাং চিকাৰী বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে, আৰু এই সময়ছোৱাত যিখিনি ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ চোৱা চিতা দিশটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চোৱা চিতা দিশটো এই কামাণ্ডোৱে দায়িত্ব অৰ্পণ কৰিছে। আৰু অসম আৰক্ষী যিহেতু চোৰাং চিকাৰীৰ ক্ষেত্ৰত যিসমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বত যিসমূহ ঘটনা সংঘটিত হৈ গৈছে, যাতে এই পুনৰাবৃত্তি এইসমূহ ঘটনা নহয় আৰু যিসমূহ ভাইলেশ্যন হৈ যোৱাৰ পিছত মানাহ ৰাষ্ট্ৰীয় যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে, আৰু সেইসমূহ পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ এই ভূমিকা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আজি আহি উপস্থিত হৈছে যি কামাণ্ডোৰ এই বিশেষ দল মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মুহূৰ্তত মই বিশেষ এই দেখুৱাই আছোঁ, মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে। এয়া ইতিমধ্যে যিসমূহ দাঁতি কাষৰীয়া অঞ্চলসমূহত পেট্ৰলিং বৃদ্ধি কৰা হৈছে, আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচোৱা যিকোনো সময়ত চোৰাং চিকাৰীসকলৰ সৈতে ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা ল'ব লাগে ইতিমধ্যে কামাণ্ডোসকল সাজু হৈ পৰিছে। আৰু যাতে এই যিসমূহ ঘটনা সংঘটিত নহয়, ইতিমধ্যে কামাণ্ডোৰ এই বিশেষ দলে যিসমূহ ৰণকৌশল তৈয়াৰী কৰিব লাগে চোৰাং চিকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত, আৰু ইতিমধ্যে এই ক্ষেত্ৰত এই দলটোক নিয়োগ কৰিছে দায়িত্ব তত্ত্বাৱধানত আছে বা তেওঁ আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত ইতিমধ্যে এই সমগ্ৰ যিসমূহ ভাৰত ভূটান সীমান্তৱৰ্তী বা মানাহ ৰাষ্ট্ৰীয় উদ্যান দাঁতি কাষৰীয়া অঞ্চলসমূহত যেনেধৰণৰ পেট্ৰলিং হওক বা নিৰাপত্তাৰ দিশটো চোৰাং চিকাৰীৰ বিৰুদ্ধে কি ধৰণে মানে যুঁজিব লাগিব তেওঁলোকৰ ৰোধ কৰাৰ ক্ষেত্ৰত তাৰ সমগ্ৰ যি ৰণকৌশল তৈয়াৰ কৰিছে। মই পোনে আৰক্ষী বিষয়াৰ সৈতে কথা পাতিম। মোৰ সৈতে আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত আছে। তেওঁৰ নেতৃত্বত যিহেতু কামাণ্ডোৰ সমগ্ৰ দলটোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচোৱাত প্ৰৱেশ কৰিছে, আৰু এই দলটোত বন বিভাগ বা চিৰাং আৰক্ষী যথেষ্ট ভূমিকা লৈছে। শেহতীয়াভাৱে যিসমূহ এই বৰ্ডাৰ এলেকাত যি ঘটনা সংঘটিত হৈ আছিল, আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যি ভূমিকা লৈছে আৰু কামাণ্ডো নিয়োগ কৰিছে, কেনেধৰণে এই আগন্তুক চোৰাং চিকাৰীসমূহক ৰোধ কৰাৰ ক্ষেত্ৰতে হওক কেনেধৰণৰ ব্যৱস্থা ল'ব? তো আপুনি এটা ভাল কথা সুধিছে। চ' গভৰ্ণমেণ্টৰ ওৱান অফ দ্য প্ৰাইম এজেণ্ডা হৈছে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন কৰাটো। এইটো ক্ষেত্ৰত গভৰ্ণমেণ্টৰ বহুত সজাগ আছে, সেইমতে আমাৰ ইনষ্ট্ৰাকশ্যন আছে। আৰু বৰ্তমান আমাৰ যিখন কামাণ্ডো বাহিনী আহিছে, এই কামাণ্ডো বাহিনীৰ সহযোগত আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি পেট্ৰলিং খুব কৰি আছোঁ। আৰু আমি আগন্তুক দিনত যাতে কোনো ধৰণৰ জীৱ হত্যা নহয়, তাৰমানে যিবিলাক আমাৰ ৱাইল্ড লাইফ আছে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি যৎপূৰ্ণ চেষ্টা কৰিম। আৰু আমি যিবিলাক ছাত্ৰ সংগঠন আছে, আৰু বহু সময়ত দেখা যায় যে মানসৰ লগত যিবিলাক আমাৰ মানে সংলগ্ন এলেকা আছে, তাতে আমাৰ বস্তু মানে হাতী, ব্লেক বেয়াৰ মাজতে আমাৰ উদ্ধাৰ হৈছে, হৰিণ ওলাই আহে। এইসকল যাতে কোনো ধৰণৰ হানি ক্ষতি নকৰে আমি সজাগতামূলক সভাও পাতি আছোঁ, আৰু পাব্লিকে আমাক যথেষ্ট সহায় কৰি আছে। মাজতে আমাৰ ব্লেক বেয়াৰ উদ্ধাৰ হৈছে আৰু আপোনাৰ হৰিণ উদ্ধাৰ হৈছে। গতিকে আমি এই ক্ষেত্ৰত লাগি আছোঁ, আৰু আশা কৰিছোঁ আমাৰ মানে এইটো যি ৰোধ হ'ব। এইটো যিহেতু চোৰাং চিকাৰীসমূহ এই দাঁতিকাষৰীয়া অঞ্চলসমূহত আহি প্ৰথম বাহৰ পাতে, শেষৰ পৰ্যায়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈকে যায়, আৰু এই যিসমূহ তেওঁলোকে হত্যা কৰাৰ যি প্লেনিং তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট চোৰাং চিকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত চ'ৰ্চৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত তেওঁলোকৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা বিশেষ হাতত লৈছে নেকি? আমাৰ এইটো যিহেতু আমাৰ ইণ্টাৰনেল চ'ৰ্চ থাকে, আমাৰ বিভিন্ন এজেঞ্চিয়ে কাম কৰি আছে এই ক্ষেত্ৰত, আৰু চ'ৰ্চ এংগেজ কৰা হৈছে। আৰু বিভিন্ন মানে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত যিবিলাক মানে অৰ্গেনাইজেশ্যনে কাম কৰে তেওঁলোকে পূৰা এক্টিভ আছে। গতিকে আমি আৰু বহুতকেইটা আপোনালোকে জানে চোৰাং চিকাৰী আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ, লগতে আমাৰ ৰিকভাৰী হৈ থাকে মাজে মাজে। গতিকে আমি এইটো মানে শেষ হ'ব বুলি আমি মানে আশাবাদী। হয়, বিশেষকৈ মালিভিটা আৰু এই বাঘমাৰা অঞ্চলখিনিত বিশেষকৈ এক চোৰাং চিকাৰীৰ এক জন বুলি ক'লেও ভুল নহ'ব। এই ক্ষেত্ৰত এই চিকাৰীসমূহ কেনেধৰণে ভিতৰলৈ প্ৰৱেশ কৰে, বা এই অস্ত্ৰসমূহ ক'ৰ পৰা পায়, কেনেধৰণে এইসমূহ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা ল'ব,
আগন্তুক দিনত যিহেতু পূৰ্বতে যথেষ্ট মানাহ ৰাষ্ট্ৰীয় উদ্যান ক্ষতিসাধন হ'ল ৱাইল্ড লাইফৰ বচোৱাৰ ক্ষেত্ৰত, তো আপুনি যে আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বন বিভাগৰ লগত কেনেদৰে সহযোগিতা আগবঢ়ায়, এই ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত কেনেদৰে কিবা ব্যৱস্থা? বিগত দিনত আপুনি চাব পাৰে আমগুৰি থানাৰ যোগেদি তাৰমানে আমাৰ AK-47 ৰিকভাৰ কৰা হৈছে, বিভিন্ন ক্ষেত্ৰত ডকাইত ধৰা হৈছে, আপোনাৰ আৰ্মছ ৰিকভাৰ হৈ থাকে। তো আৰ্মছবিলাক মেইনলি আপোনাৰ হেণ্ডমেড হয়। তো সেই হেণ্ডমেড আমি যাতে ক'ৰ পৰা আনে আমি তদন্ত কৰি থকা হৈছে, বহুত মানুহ এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। আৰু যিসকল মানে ইতিমধ্যে যিসকল আছে তেওঁলোকৰ লিষ্ট আমাৰ অলৰেডি আমাৰ ৰেডি আছে, গতিকে এইসকল আমি ৰোধ কৰাৰ কাৰণে মানে চেষ্টা কৰি আছোঁ। হয়, যিহেতু যিসকল লোক এই হস্ত নিৰ্মিতই হওক বা এই অঞ্চলত বেছিভাগ হস্ত নিৰ্মিত বা যিসমূহ অস্ত্ৰ উদ্ধাৰ হয় বাহিৰৰ পৰা ৰপ্তানি বা এইসমূহ অঞ্চলত আহি মালিভিটা হওক বা ভাৰত ভূটান সীমান্তৱৰ্তী যি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া যিসমূহ অঞ্চলত পূৰ্বতে প্ৰথম তেওঁলোকে সেইখিনি অঞ্চলত প্ৰৱেশ কৰে আৰু শেষৰ পৰ্যায়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈকে যায়। যোৱাৰ পিছত হাতী বা গড় শেহতীয়াভাৱে 40টাৰো অধিক হাতী নিধন কৰাৰ তথ্য পোহৰলৈ আহিছিল, 5টা গড় নিধন কৰাৰ তথ্য পোহৰলৈ আহিছিল আৰু প্ৰায় যিসমূহ জীৱ জন্তু ৱাইল্ড লাইফৰ ভিতৰত যিসমূহ জীৱ জন্তু প্ৰায় নিধন কৰাৰ যি ছাল বা নখ আদি উদ্ধাৰ হৈ আছিল, এইসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা লৈছে আৰক্ষীয়ে, চিৰাং আৰক্ষীয়ে। আৰু শেহতীয়াভাৱে যি ঘটনা সংঘটিত হ'ল ইনকাউণ্টাৰ, তাৰ পিছত পৰ্যায়ত তীব্ৰতৰ হৈ পৰিছে চিৰাং আৰক্ষী। যিহেতু কামাণ্ডোৰ দল আজি আহি যিহেতু উপস্থিত আছে চিৰাঙত, আপোনালোকে যিহেতু পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ ব্যৱস্থা ল'ব, কেনেধৰণৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশটো চোৰাং চিকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ৰণকৌশল তৈয়াৰী কৰিছে? হয় ছাৰ, নমস্কাৰ। মানে আমি যিজন ভাৰপ্ৰাপ্ত বিষয়া আমগুৰি থানাৰ আণ্ডাৰত আছোঁ, তো ছাৰে কোৱা মতে আমাৰ এৰিয়াখিনি হ'ল মানস অভয়াৰণ্যৰ আণ্ডাৰত, মানে গোটেইখিনি আমগুৰি থানা মানে মানস অভয়াৰণ্যৰ আণ্ডাৰত বুলি কৈছে। তো এইখিনি মানে আমাৰ যিখিনি কামাণ্ডো বাহিনী আছে গোটেইখিনি হাইলি ইকুইপড, মানে হাইলি ট্ৰেইনড, আৰু মানে যিখিনি আমাৰ মডাৰ্ণ যিখিনি হাতিয়াৰ আছে সেইখিনি মানে আমাৰ যিখিনি চোৰাং চিকাৰী আছে সেইখিনিক বাধা দিয়াৰ কাৰণে বহুতে কেপেবল হ'ব। আৰু মই ভাবোঁ মানে যিখিনি আমাৰ মানুহ আছে, আমাৰ কামাণ্ডো বাহিনী যিখিনি আছে সেইখিনি আমাৰ গোটেইখিনি জীৱ জন্তুক ৰক্ষা কৰাৰ কাৰণে বাৰুকৈয়ে ট্ৰেইন মানে গোটেইখিনি আমাৰ যিখিনি আমাৰ কামাণ্ডো বাহিনী আছে। আৰু কেনেধৰণৰ দিব তেওঁলোকে, যিহেতু যথেষ্ট তেওঁলোকে যিসমূহ চোৰাং চিকাৰী তেওঁলোকে যথেষ্ট সেই দিশ দি পাৰ্গত, জংঘলত ক'ত কেনেধৰণে আছে সেই সকলো তথ্য তেওঁলোকে জানে, তাৰ সেই পিছত তেওঁলোকে সোমায়। এই ক্ষেত্ৰত আৰক্ষীৰ যথেষ্ট ভূমিকা লাগিব, সেই দিশটো তেওঁলোকে ক'ত কেনেধৰণৰ বাহৰ পাতে সেইখিনি তথ্য যথেষ্ট প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব নিশ্চয়। হয়, এইখিনি আমি ক'লোৱে, আমাৰ যেনেকুৱা আমাৰ এই ট্ৰেইনিং যেনেকৈ কৰিছোঁ, ধৰক জংগল অপাৰেশ্যনে হওক অথবা হাউচ ইণ্টাৰভেনশ্যনে হওক, আমি ধৰক এতিয়া পেট্ৰলিং মাৰি আছোঁ। তো পেট্ৰলিং মাৰাৰ সময়ত আমাৰ জেনেৰেলি এইটো আমি জংগল অপাৰেশ্যন বুলি কওঁ। এতিয়া আমি ধৰক জংগলৰ ভিতৰতে আছোঁ, তো এইটো আমি জংগল অপাৰেশ্যন বুলি কওঁ। তো এইটো কৰাৰ কাৰণে আমাক ট্ৰেইনিং দিয়া হৈছে ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত, প্লাছ আছাম পুলিচৰ আণ্ডাৰতো দিয়া হৈছে। তো এইখিনি আমাৰ লিখিত প্লাছ আমাৰ ফিজিকেলি গোটেইখিনি ট্ৰেইনিং দিয়াৰ পিছতহে আমি ইয়াতে ফিল্ডত নামিছোঁ। গতিকে আমি এনেকৈ ৰোধ কৰিম বুলি আমি ধন্যবাদ। যিহেতু এই কামাণ্ডোসকলক নিয়োগ কৰা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচোৱাৰ যিসমূহ চোৰাং চিকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত, কাজিৰঙাৰ পিছত আৰু ইতিমধ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুঙৰ পিছত আজি আহি উপস্থিত হৈছে আমগুৰি ফাৰ্ষ্ট এডিশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ফাৰ্ষ্ট এডিশ্যনৰ ভিতৰচোৱাত যিসমূহ চোৰাং চিকাৰী প্ৰৱেশ কৰি ৱাইল্ড লাইফৰ যিসমূহ জীৱ জন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অসমৰ গৌৰৱ এশিঙীয়া গড়, হাতী বা যিসমূহ ভিতৰচোৱাত থকা যিসমূহ জীৱ জন্তু যিসকলে নিধন কৰি আছিলে, তো তেওঁলোকে ইতিমধ্যে মূল সুঁতিলৈ অহাৰ সুযোগ হৈ গ'ল। নহ'লে হয়তো পৰৱৰ্তী পৰ্যায়ত যিসমূহ আৰক্ষী যিহেতু কঠোৰ হৈ পৰিছে, হয়তো সেই সিদ্ধান্তলৈকে যাব। আৰু তাৰ পূৰ্বে ইতিমধ্যে যিসমূহ ৰণকৌশল তৈয়াৰী কৰিছে কামাণ্ডো, আৰু ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে। মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে যি দিশ হৈ আছে, এনেদৰে ইতিমধ্যে যি চোৰাং চিকাৰীক ভেটিবলৈ ৰোধ কৰিবলৈ এনেদৰে ৰণকৌশল তৈয়াৰী কৰি ইতিমধ্যে অভিযান তীব্ৰতৰ কৰিছে। আৰু যিসমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া যিসমূহ অঞ্চল চিৰাং আৰক্ষীয়ে সজাগ কৰাৰ ইতিমধ্যে যিসমূহ বিভিন্ন সজাগতা সভা কাৰ্যসূচী চলাই আছে, যাতে তেওঁলোকৰ যিহেতু গাঁও অঞ্চলসমূহত বিয়লিৰ ভাগতে হওক ৰাতিপুৱাৰ ভাগতে হওক হৰিণা বা জীৱ জন্তু ওলাই আহে ঘাঁহ খাবলৈ, আৰু সেই সময়ত বহু লোকে তেওঁলোকক হত্যা কৰা হয়। আৰু সেইসমূহ যিসমূহ হাৰাহাদ্ৰী বা তেওঁলোকৰ ছাল বহিৰাজ্যলৈ বিক্ৰী কৰা হয়। আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে সজাগতা সৃষ্টি কৰি যাতে কোনোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কোনো জীৱ জন্তু হত্যা নকৰে, আৰু এই ক্ষেত্ৰত বিশেষ এক ভূমিকা লৈছে চিৰাং আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।